কলা পলিথিনৰ ভিতৰত লুকুৱাই আনিছিল 10 লাখ টকা বন্ধুক 5 মিনিট ৰবলৈ দি উলাই গৈছিল এজন 10 লাখ টকা কাক ডেলিভাৰী দিবলৈ গৈ আছিল যুৱকজনে কাবাক ডেলিভাৰী দিবলৈ আহিছিলে হেতু এটা আৰু হুটপুছ কৰিলে গম পোৱা আৰু কোনবা আছিল লগত আৰু ইয়াৰ লগত আৰু হয়তো আছে কোনবা বৃহৎ পৰিমাণৰ জালনোটৰ হৈতে গ্ৰেপ্তাৰ হ'ল সৰবৰাহকাৰী প্ৰায় 10 লক্ষাধিক টকাৰ জালনোটৰ হৈতে লালুক আৰক্ষীৰ জালত পৰিল শহীদুল ইছলাম লালুক আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে শহীদুলক পুলিচ আহিছে লগত খেদি আহিলে আহি ইয়াত ফেক কাৰেন্সি পইচা পালে 10 ইয়াতে টিনিংগা চেণ্টাৰত খেদি ধৰিলে পইচাখিনি তাৰ গাড়ীত আছিলে যোনজন মানুহক মানে খেদি আনিছিলে তাৰ গাড়ীৰ ভিতৰত আছিলে পইচাটো পুলিচে ধৰি নমাই আনি পইচা 10 লাখ হিচাপ কৰিলে 10 লাখ টকাৰ জালনোটৰ উপৰিও শহীদুলৰ পৰা জব্দ কৰে দুটা মোবাইল ফোন এখন ৱাগনৰ বাহন দুটা মোবাইল ফোন সিজ কৰিছো আৰু এখন AS12X7900 এখন আপোনাৰ ৱাগনাৰ গাড়ী এখন জব্দ কৰিছে ইফালে জালনোটখিনি শহীদুলক ইকৰামুল ইছলাম নামৰ এজন যুৱকে যোগান ধৰিছিল বুলি পোহৰলৈ আহে ইকৰামুল মোক কৈছে বস্তুটো দি কৈছে ইয়াত 5 মিনিট ৰখিবলৈ হি আহি আছে লগে পুলিচ যোৱাৰ লগে পুলিচ সি লগতে আছিল এই বস্তুটো লৈ গৈছিল মোৰ লগত যে এইটো বস্তু ইয়াত থাকক মই আহি আছো ইকৰামুল কাৰ ল'ৰা সাসপেক্টেড আপোনাৰ ফেক কাৰেন্সি আছে বুলি কৈছিলে লালুকতে ক'ৰবাত ডেলিভাৰী দিব লাগিছিলে তো হেতুৱে আমি খবৰ পোৱাৰ লগে আমি গাড়ীখন পুটকি আছে খবৰ পালোঁ তাৰ ফলো কৰি আপোনাৰ লালুক এৰিয়াৰ ভিতৰেদি যুৱনগৰৰ পৰা আদি কৰি ভিতৰ আৰু যি কাহিপাৰ কেহুতলি ভিতৰেদি আহি খেদি পানি আমি ধৰিবলৈ সক্ষম হ'লোঁ আপোনাৰ বঙালমৰা আণ্ডাৰ টিনটিঙত ইয়াত ধৰিবলৈ সক্ষম লগতে একিউজৰ পৰা এটা মোবাইল ফোন দুটা মোবাইল ফোন সিজ কৰিছোঁ আৰু এখন AS12X7900 এখন আপোনাৰ ৱাগনাৰ গাড়ী এখন জব্দ কৰিছোঁ একিউজৰ নামটো শাহিদুল ইছলাম আছে শাহিদুল ইছলাম তাৰ ঘৰটো বঙালমৰা 1 নং আহমেদপুৰত লখিমপুৰৰ পৰা ইনজামুল হকৰ ৰিপৰ্ট টাইম 8